কিন্তু মই এটা কথাই সংবাদ মাধ্যমক প্ৰশ্ন সুধিব খুজিম যে ধুবুৰীত 1400 গৰু কুৰবানী দিয়া কুৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল সেই কথাটো কোনেও নুসুধে এইকেইটা গৰুটো জীয়াই ৰখা হৈছে যিকেইটা গৰুক কুৰবানী দি মাৰি পেলোৱা হ'ল নৃশংসভাৱে তাৰ সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকতাৰ হৃদয় নকঁপাই নেকি মই সুধিব খুজিছো আপোনালোকক 1400 গৰু একেদিনাই কুৰবানী দিলে কাৰোতো মই অলপো দুখ নেদেখা নাই গতিকে মই ভাবো যে যিটো প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ আমি উত্থাপন কৰা উচিত মই কোনো এটা টিভিত এই সম্পৰ্কত এটাও বিতৰ্ক দেখা নাই কুৰবানী দিয়া হৈছে 1400 গৰু 1450টা গৰু ক'তোতো এটাও টকছো নাই এইকেইটাতো জীয়াই আছে গৰু আপোনালোকে জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে কুৰবানী হোৱা গৰুৰ কথা আলোচনা নকৰে কিন্তু মই এটা কথাই সংবাদ মাধ্যমক প্ৰশ্ন সুধিব খুজিম যে ধুবুৰীত 1400 গৰু কুৰবানী দিয়া কুৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল সেই কথাটো কোনেও নুসুধে এইকেইটা গৰুটো জীয়াই ৰখা হৈছে যিকেইটা গৰুক কুৰবানী দি মাৰি পেলোৱা হ'ল নৃশংসভাৱে তাৰ সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকতাৰ হৃদয় নকঁপাই নেকি মই সুধিব খুজিছো আপোনালোকক 1400 গৰু একেদিনাই কুৰবানী দিলে কাৰোতো মই অলপো দুখ নেদেখা নাই গতিকে মই ভাবো যে যিটো প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ আমি উত্থাপন কৰা উচিত মই কোনো এটা টিভিত এই সম্পৰ্কত এটাও বিতৰ্ক দেখা নাই কুৰবানী দিয়া হৈছে 1400 গৰু 1450টা গৰু ক'তোতো এটাও টকছো নাই এইকেইটাতো জীয়াই আছে গৰু আপোনালোকে জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে কুৰবানী হোৱা গৰুৰ কথা আলোচনা নকৰে কিন্তু মই এটা কথাই সংবাদ মাধ্যমক প্ৰশ্ন সুধিব খুজিম যে ধুবুৰীত 1400 গৰু কুৰবানী দিয়া কুৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল সেই কথাটো কোনেও নুসুধে এইকেইটা গৰুটো জীয়াই ৰখা হৈছে যিকেইটা গৰুক কুৰবানী দি মাৰি পেলোৱা হ'ল নৃশংসভাৱে তাৰ সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকতাৰ হৃদয় নকঁপাই নেকি মই সুধিব খুজিছো আপোনালোকক 1400 গৰু একেদিনাই কুৰবানী দিলে কাৰোতো মই অলপো দুখ নেদেখা নাই গতিকে মই ভাবো যে যিটো প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ আমি উত্থাপন কৰা উচিত মই কোনো এটা টিভিত এই সম্পৰ্কত এটাও বিতৰ্ক দেখা নাই কুৰবানী দিয়া হৈছে 1400 গৰু 1450টা গৰু ক'তোতো এটাও টকছো নাই এইকেইটাতো জীয়াই আছে গৰু আপোনালোকে জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে কুৰবানী হোৱা গৰুৰ কথা আলোচনা নকৰে